জ্যেষ্ঠ সাংবাদিক তথা নন্দিনীৰ সম্পাদক মাইনী মহন্তৰ গ্ৰন্থ উন্মোচন কটন বিশ্ববিদ্যালয়ৰ এলুমনি ভৱনত অনুষ্ঠিত হৈছে হাৰ ষ্টৰী ফিমেল লিডাৰ্ছ ইন নৰ্থ ইষ্ট ইণ্ডিয়ান পলিটিক্স শীৰ্ষক গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত উপস্থিত আছে সাহিত্য জগতৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছে প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালক স্মিতাক্ষী বি গোস্বামীও আমি তাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক এয়া দেখুৱাইছো গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ পৰিৱেশ আজি কটন বিশ্ববিদ্যালয়ত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে জ্যেষ্ঠ সাংবাদিক তথা নন্দিনীৰ সম্পাদক মাইনী মহন্তৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠান কটন বিশ্ববিদ্যালয়ৰ এলুমনি ভৱনত অনুষ্ঠিত হৈছে হাৰ ষ্টৰী ফিমেল লিডাৰ্ছ ইন নৰ্থ ইষ্ট ইণ্ডিয়ান পলিটিক্স শীৰ্ষক গ্ৰন্থখনৰ এয়া উন্মোচনী অনুষ্ঠান কিতাপখন গ্ৰন্থমেলি ৰাইজৰ মাজলৈ আটকধুনীয়াভাৱে উলিয়াই দিয়াত লেখক সম্পাদকৰ দৰে এগৰাকী প্ৰকাশকৰ অপৰিসীম ভূমিকা তথা গধুৰ দায়িত্ব থাকে বিভিন্ন অনুকূল প্ৰতিকূল পৰিস্থিতিৰ মাজেদি পাৰ হৈ সময়মতে কিতাপ এখন পাঠকৰ হাতত তুলি দিব পৰাটো সঁচা অৰ্থত এক গধুৰ দায়িত্ব এনে গধুৰ দায়িত্ব সুকলমে পাৰ কৰি পূৰ্বাঞ্চল প্ৰকাশকৰ নবীন বৰুৱাদেৱে অতি মনোমোহাকৈ মাইনী মহন্তৰ দীপিকা চেত্ৰীৰ দ্বাৰা সম্পাদিত গ্ৰন্থখন পাঠক সমাজলৈ উপহাৰ দিলে আৰু এয়া আমি গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ পৰা আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ নন্দিনীৰ সম্পাদক মাইনী মহন্তৰ আজি গ্ৰন্থ উন্মোচনী অনুষ্ঠান এয়া কটন বিশ্ববিদ্যালয়ৰ পৰিৱেশ এলুমনি ভৱনত এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে তেওঁৰ গ্ৰন্থখনৰ নাম হৈছে হাৰ ষ্টৰী এই গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত কেইবাগৰাকীও সাহিত্য জগতৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছে এয়া প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালক স্মিতাক্ষী বি গোস্বামী উপস্থিত আছে লগতে জ্যেষ্ঠ সাংবাদিক ছায়ামণি ভূঞাও উপস্থিত আছে এই বিশেষ অনুষ্ঠানতে আপন ছায়ামণিৰ বাহিৰে বাকী দুগৰাকী মই এনেতে লগ পোৱা নাই ছায়ামণিয়ে যিহেতু মোৰ বৰ্তা বুলি মাতে গতিকে তেওঁলোকো মোৰ ছোৱালীৰ বয়সৰে একেলগে মঞ্চত বহি মনটো ভাল লাগিছে আৰু আজি সন্মুখৰ বৰুৱা মনৰ মাথৰ মাকে ধৰি মোৰ বন্ধু পুৰণা বন্ধু আৰু কেইবাজনো বন্ধু বান্ধৱী আছে এই সকলৰ প্ৰতি মোৰ আন্তৰিক প্ৰীতি সম্ভাষণ জনালোঁ মই আকাশবাণী চাকৰি বাদ দি যেতিয়া প্ৰকাশক হ'বলৈ আহিলোঁ এতিয়াই মোৰ এটা উদ্দেশ্য আছিল যে মই এনে কিছুমান কিতাপ প্ৰকাশ কৰিম যিবোৰ কিতাপে সমাজখনলৈ কিছু অৰিহণা যোগাব সেইকাৰণে মই প্ৰথমতেই ঠিক কৰিলোঁ যে আমাৰ প্ৰকাশন ব্যৱস্থাটো একেবাৰে পাঠ্যপুথিৰ লগত জড়িত মই প্ৰকাশক হোৱাৰ আগলৈকে পাঠ্যপুথি প্ৰকাশকসকলে
যেতিয়া স্কুলৰ কিতাপ আৰু কলেজৰ কিতাপ প্ৰকাশ কৰা শেষ হয় তাৰ মাজৰ গেপটো তেওঁলোকে আমি বাহিৰা কিতাপ বুলি কওঁ সেই কিতাপ প্ৰকাশ কৰিছিল আৰু এইটো এটা বাই প্ৰডাক্টৰ নিচিনা আছিল মহিলা সাংবাদিক খুব কম আছিল বিশেষকৈ ৰাজনৈতিক ক্ষেত্ৰখনত একেবাৰে কম আছিল কিন্তু এতিয়া আমাৰ উন্মোচক হিচাপে 3গৰাকী আছে ইয়াত তেৰেজা ৰহমান আছে সাংবাদিক স্বপ্না বেজবৰুৱা আছে সুপৰ্ণা আছে গতিকে বহুত ইয়াত অভিজ্ঞ সাংবাদিকৰ উপস্থিতিত নিশ্চয় খুব গৌৰৱ অনুভৱ কৰিছোঁ যদিও দেৱযানীয়ে কৈছে যে কষ্টৰ কথা বহুত কষ্ট কৰি মোৰ বিশেষ কষ্ট হোৱা নাই কষ্ট লেখকসকলৰ হৈছে আৰু বিশেষকৈ ডক্টৰ মনোৰমা শৰ্মা বাইদেউ যি মই যাৰ লেখা সম্পাদনা কৰাৰ মোৰ যোগ্যতা নাই তথাপিও বাইদেৱে মোক অনুৰোধ কৰোঁতে এটা লেখা দিছে তেনেকৈ একেবাৰে কনিষ্ঠ গুৱাহাটীৰ গৱেষণাৰ কৰি থকা ছাত্ৰীও মোক লেখা দিছে মই সেইকাৰণে খুব মানে ভাল লাগে যে মই বিচাৰিছোঁ পাইছোঁ বুবুল মামা হিৰণ্য বৰা যি এজন প্ৰবীণ ৰাজনীতিক ইমান কম সময়ৰ ভিতৰত মোক লেখাটো দিছে সকলোৱে যিমান কেইজন লেখক ইয়াত আছে মোক ইমান ধুনীয়াকৈ সহযোগ কৰিছে সেইকাৰণে আৰম্ভণিতে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ সীমা হুছেইন ডক্টৰ ৰাণী পাঠক পৃথা মহন্ত তেৰেজা ৰহমান সুপৰ্ণা লাহিৰী বৰুৱা ডক্টৰ তপতি বৰুৱা কাশ্যপ অহা নাই তপতি তপতি আহিছা এতিয়া আৰু এশানী তাৰপিছত আৰু কাৰোবাৰ নাম লৈ গৈছে নেকি আৰু কেইজনমান অহা নাই আমাৰ ইয়াত আহিব পৰা নাই বিশেষকৈ অৰুণাচলৰ যিগৰাকী ৰাইটাৰ আছিল তেওঁ আহিব পৰা নাই ত্ৰিপুৰাৰ এজন ৰাইটাৰ তেওঁ আহিব পৰা নাই হয়তো দূৰ কাৰণে আৰু খুব শ্বৰ্ট নটিছত হ'ল ন দাদাই কৈছে ইতিমধ্যে এটা দিনৰ ভিতৰত অনুষ্ঠানটো আয়োজন কৰা হৈছে গতিকে তেওঁলোক আহিব নোৱাৰিলে দূৰৰ কেইজন আৰু যিকেইজন আহিছে মই সকলোকে অশেষ ধন্যবাদ জনাইছোঁ আৰু নবীন বৰুৱা দাদাৰ চাগে খঙো উঠিব পাৰে কাৰণ কিতাপখনটো মই দুগুটাই মেলি তেখেতক দিলোঁ তাৰপিছত যিটো আজিৰ ভাষাত কামোৰ বুলি কয় আৰু দাদা পেপাৰ কোৱালিটি কিন্তু ভাল কৰিব দাদা প্ৰিণ্টিং কিন্তু এনেকুৱা কৰিব তেনেকুৱা মানে মই দিগদাৰ দি আছোঁ দাদাই খুব ধুনীয়াকৈ মানে কিতাপখন আনি পেলাই কিন্তু কালি মোক কৈছে তোমাৰ কিতাপবোৰ আনোতে বহুত পইচা খৰচ হ'ল বুজিছা আৰু এতিয়া গতিকে কষ্ট দিয়া হৈছে আৰু এটা কথা ঠিক যে এনেকুৱা কিতাপৰ বিক্ৰী আমি আশা কৰিব নোৱাৰোঁ এতিয়া ইতিমধ্যে সকলোৱে জানে যে বেছিভাগ প্ৰকাশকে মই মোৰ যিখিনি প্ৰকাশকৰ লগত মানে সম্পৰ্ক হৈছে ইতিমধ্যে উপন্যাস খালি উপন্যাস লিখিবলৈকে কয় যে উপন্যাস এখন দিয়ক উপন্যাস পাঠকে বিচাৰে উপন্যাসে এৱাৰ্ড আনে ইত্যাদি ইত্যাদি কিন্তু তাৰ মাজতো মই এই কিতাপখন এইকাৰণে লিখিবলৈ ল'লোঁ সেইটোৱে ক'বলৈ ওলাইছোঁ যে মই যিমানখিনি ইংৰাজীত পলিটিচিয়ান ফিমেল পলিটিচিয়ানছ ইন ইণ্ডিয়া মই যিমান কিতাপ মই যিকেইখন কিতাপ পঢ়িছোঁ নৰ্থ ইষ্টৰ মাত্ৰ এখন কিতাপত খুব সম্ভৱ শ্বি দ্য লিডাৰ বুলি এখন কিতাপ তাত এম্পেৰিয়েল লিংগৰ কথাটো খালি মই পাইছোঁ বাকী নৰ্থ ইষ্টৰ কোনো মহিলা ৰাজনীতিকৰ সেইকেইখন মই পঢ়া মোৰ কিতাপ পঢ়ি তাত নাই তেতিয়া মই অনুভৱ কৰিছোঁ যে স্বাধীনোত্তৰ ভাৰতবৰ্ষত মহিলা ৰাজনীতিক কম আছিল তেতিয়াই আমাৰ প্ৰয়াত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে তেতিয়াই আক্ষেপ কৰিছিল যে মহিলা ৰাজনীতিত কিয় মানে নাই মহিলাৰ প্ৰতিনিধিত্ব যেতিয়া উপযুক্ত নহ'ব তেতিয়ালৈকে আমাৰ সমাজখন আগবাঢ়ি যাব নোৱাৰে তুলনামূলক হাৰ কম কিন্তু সেই তুলনাত উত্তৰ পূৰ্বাঞ্চলত বহুত মহিলা যে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ পৰা পুষ্পলতা দাস কেইদিনত ৰাণী মঞ্জুলা দেৱী মেভিষ্টন ইমান মহিলাই কাম কৰিলে কিন্তু সেই মহিলাসকলৰ স্বীকৃতিৰ কাৰণে যিবিলাক ভাৰতীয় সাহিত্যত ভাৰতীয় ৰচনাত মই তেনেকৈ বিশেষ নাপালোঁ এতিয়া মই মোৰ কো-এডিটৰ দীপিকা চেত্ৰী মিজোৰামৰ তেওঁৰ সৈতে মই কথা পাতিলোঁ আৰু কথা পাতিবলৈ ভাবিলোঁ যে আমি এখন নৰ্থ ইষ্টৰ এই ৰাজনীতিসকলক লৈ এখন কিতাপ লিখাটো উচিত হ'ব আৰু সেইকাৰণে আমি দুজনে কথা পাতি পেলাই এই সংকলনটোৰ কথা ভাবিলোঁ আৰু নৰ্থ ইষ্ট বুলি ক'লে ৰাজনৈতিক ক্ষেত্ৰত বুলিয়েই নহয় আমি নিজে যিমান দূৰ যিকোনো পৰিস্থিতিতে অনুভৱ কৰোঁ যে ভৌগোলিকভাৱে যেনেকৈ আমি অকণমান দূৰত তেনেকৈ আমাৰ মানসিকভাৱেও দূৰত্ব বহুতখিনি এতিয়া বহুত কমিছে ছ'চিয়েল মিডিয়া আহিছে বা প্ৰচাৰ কিছু হৈছে কিন্তু তথাপিও কিন্তু ক'ৰবাত যেন নৰ্থ ইষ্ট অকণমান দূৰত বহুতে নাজানে এটা সময়তো এনেকুৱা আছিল যে পণ্ডিচেৰীৰ হোটেলত মোক নিজে মানে ভিছা বিচাৰিছিল
গুৱাহাটীৰ পৰা যোৱা বুলি কোৱাৰ কাৰণে ভিছা বিচাৰিছিল তেনেকুৱা ধাৰণা আছিল তাৰ পৰাও কমি কমি এতিয়াও কিন্তু মই এনেকুৱা মানুহ পাওঁ যে সোধে where are you from North East yeah you know North East yeah we know North East your boys play guitar girls wear shorts you guys eat pork right এনেকৈ কোৱা মানুহ মই এতিয়াও পাইছোঁ North East বুলি ক'লে এনেকুৱা এটা ধাৰণা হয় এনেকুৱা এইবোৰ বস্তু লুকাই থাকে য'ত তুলসীদাসৰ ৰামায়ণৰ সমসাময়িকভাৱে ইয়াত মাধৱ কন্দলীৰ ৰামায়ণ ৰচনা হৈছিল সেই বিষয়বোৰ কিন্তু বহুত তল পৰি থাকে এই বাকী বিষয়বিলাক গাৰ্লছ wear shorts boys play guitar you guys eat pork এই কথাবোৰ কিন্তু বেছি ওপৰত থাকে গতিকে মই ভাবিলোঁ যে আমি উচিত অকণমান চেষ্টা কৰা যে আমাৰ যিখিনি আছে বস্তু সেইখিনি অকণমান বাহিৰলৈ ওলাই যাবলৈকে মানে ইংৰাজী ভাষাত কিতাপ এখন ৰচনা কৰাটো উচিত হ'ব বুলি মই ভাবিলোঁ সংকলিত কৰাটো সেইকাৰণে নবীন বৰুৱা দাদাৰ ওচৰলৈ মই গৈ ক'লোঁ যে তেখেতে যিহেতু কিতাপ ইংৰাজী কিতাপ ইতিমধ্যে উলিয়াইছে উপবৰুৱা ছাৰৰ আৰ্লি ৰাইটিংছ অফ পৰাগ কুমাৰ দাসো হয় দাদাই উলিয়াইছিল গতিকে মই তেখেতৰ ওচৰলৈ গ'লোঁ আৰু গৈ পেলাই কিতাপখনৰ কথা ক'লোঁ এতিয়া কিতাপখন প্ৰকাশ হৈ ওলাল এতিয়া ভয় লাগিছে যে কিতাপখনে সঁহাৰি কেনেকুৱা পাব এনেই কম সঁহাৰি এনেকুৱা কিতাপৰ তাতে আকৌ পলিটিক্স শব্দটো আছে পলিটিক্স শব্দটো মানে সেই অল আউট গুড নাইটৰ নিচিনা বস্তু যেনেকৈ অল আউট গুড নাইট লগাই দিলে মহ পলাব তেনেকৈ পলিটিক্স শব্দটো থাকিলে মানে পঢ়ুৱাই পলাই পলিটিক্স এই ধৰণৰ হয় গতিকে মই ভাবিছোঁ যে কিতাপ অলপ হ'লেও অকণমান সঁহাৰি পাওক কিতাপখনে পঢ়ক সেইটো আশা ৰাখিছোঁ আৰু উন্মোচকসকলকে ধৰি সকলোকে এইখিনি মোক সঁহাৰি দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ নমস্কাৰ আজি আমাৰ যিজন মানে এক্সপৰ্টাৰ দিল্লীৰ তেওঁ এজন এজেণ্ট মোৰ তাতে আহিলে আৰু তোমাৰ এটা কপি কিতাপ তেওঁ লৈ গৈছে এক্সপৰ্টৰ কাৰণে মাইনী মহন্ত বাইদেউ ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া আমি কিতাপ উন্মোচনৰ সেই মধুময় ক্ষণত আহি উপস্থিত হৈছোঁহি মই মঞ্চত উপবিষ্ট তিনিগৰাকী বিশিষ্ট অতিথি নবীন বৰুৱা ছাৰক মই উন্মোচন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ Pues en la que me lo